তিল দিয়া চিকেন খাই ভাল পোৱা সকলৰ বাবে আজি এইটো ভিডিঅ' লৈ আহিছোঁ। সকলোকে নমস্কাৰ জনালোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। তিল দিয়া চিকেন বনাবৰ বাবে মই লৈছোঁ এয়া অলপ মাংস আৰু লৈছোঁ এয়া তিলখিনি মই ভাজি লৈ মিক্সিত গুড়ি কৰি লৈছোঁ আৰু লৈছোঁ দুটা আলু দুটা এনেদৰে কাটি লৈছোঁ টুকুৰাকৈ। এতিয়া মই এয়া আদা নহৰু জলকীয়া পিঁয়াজ আৰু তেজপাত সকলোখিনি লৈ লৈছোঁ আৰু এইফালে মই আলুখিনি ফ্ৰাই কৰি লৈছোঁ কেৰাহী এখনতে আৰু সেই একেখন কেৰাহীতে মই পাঁচফোৰণ আৰু তেজপাত দি দিলোঁ। দি লোৱাৰ পাছতে পিঁয়াজ দি লৈছোঁ। পিঁয়াজখিনি দি লৈ অকণমান ভাজি লৈছোঁ। তাৰপিছতে আদা নহৰু খুন্দাখিনি মই দি লৈছোঁ। তাৰপিছত জলকীয়া দি দিছোঁ আৰু জলকীয়া আপোনালোকে যিকোনো জলকীয়া ব্যৱহাৰ কৰিব পাৰে। সোৱাদ অনুসৰি নিমখ হালধি আৰু 2 চামুচ মিক্স কৰি ৰখা মছলা দি লৈছোঁ। দি লৈ ভালদৰে এইখিনি ভাজি লৈছোঁ আৰু এইখিনি ভাজি লোৱাৰ পাছতে মই দি দিছোঁ মাংসখিনি দি লৈ মই ভালদৰে লৰাই ভাজি থাকিম অলপ টাইমৰ বাবে। এইখিনি ভালদৰে ভাজি ল'ম মই এতিয়া। মাংসখিনি ভাজি হৈ গৈছে। ভাজি হোৱাৰ পাছতে মই দি দিছোঁ এতিয়া ফ্ৰাই কৰি ৰখা আলুখিনি দি লৈ মই আকৌ ভালদৰে লৰাই লৈছোঁ অলপ টাইম। এনেদৰে মই ইয়াতে বিলাহী ব্যৱহাৰ কৰা নাই দেই। এতিয়া মই ইয়াতে দি দিম মেইন বস্তুটো মানে তিল। গুড়ি কৰি ৰখা তিলখিনি মই দি লৈছোঁ। মাংসৰ পৰিমাণটো চাই মই তিলখিনি দিছোঁ। আপোনালোকেও তেনেদৰে মাংসৰ পৰিমাণটো চাই লৈ তিলখিনি দি ল'ব। দি লৈ মই এয়া ভালদৰে ভাজি লৈছোঁ। আকৌ এইখিনি সাৱধানে লৰাই থাকিব যিহেতু এইখিনি অলপ তলত লাগি যাবও পাৰে আৰু এইখিনি মই ভালদৰে লৰাই লৈছোঁ। ইয়াতে মই গৰম কৰি ৰখা গৰম পানী মই দি দিছোঁ। একদম গৰম পানী দি লৈছোঁ। নিজৰ আন্দাজ অনুসৰি দি ল'ব আৰু যিমানখিনি আপোনালোকক পানী লাগে, কিন্তু পানী বেছিকৈ দিব নালাগে, অলপ গ্ৰেভি টাইপৰ হ'লেহে খাই ভাল লাগে। এতিয়া মই এইখিনি 10 মিনিটমানৰ বাবে ল' ফ্লেমত ধুনীয়াকৈ ঢাকন এখন মাৰি ৰাখি দিম। এতিয়া 10 মিনিটৰ পাছত মই ঢাকনখন খুলি চাইছোঁ, ধুনীয়াকৈ উতলি আছে আৰু তিলখিনিৰ সৈতে গ্ৰেভি হ'বলৈ লৈছে আৰু আকৌ অকণমান ঢাকন মাৰি ৰাখি দিছিলোঁ। দিয়াৰ পাছতে এইখিনি এনেকুৱা ধৰণৰ হৈছে আৰু এতিয়া ঢাকনখন খুলি আৰু 5 মিনিটমান এনেদৰে ৰাখি দিম উতলিবলৈ। কালাৰটো কি ধুনীয়া আহিছে, কলা কালাৰ যে দেখিছে, এইটো তিলৰ কালাৰ হয় দেই। এনেকুৱাই আহিব তিল দিয়া চিকেন বনালে, কালাৰটো এনেকুৱাই আহিব। বকবকাই উতলি আছে। বকবকাই উতলি থকা দেখি খাওঁ লাগিয়ে গৈছে আৰু ফাইনেলি ৰেডি হৈ গ'ল আমাৰ টেষ্টি তিল দিয়া চিকেন। আজি মোৰ ৰেচিপিটো চাই কেনেকুৱা পালে সকলোৱে জনাবলৈ নাপাহৰিব আৰু এনেকুৱা ধৰণৰ ৰেচিপিবোৰ পাই থাকিবলৈ মোৰ পেজখন ফ'ল' কৰি যাব আৰু আকৌ নতুন এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। বাই।